এবাৰ নিৰ্বাচনত কেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ৰ নিৰ্বাচনলৈ কেনেদৰে সাজু হৈছে একেটা সময়তে বিজেপিৰ কোনসমূহ নীতিক লৈ ক্ষুণ্ণ হৈ পৰিছে ৰাইজৰ দল এই সকলোবোৰ লৈ সংবাদমেল সম্বোধন কৰিলে ৰাইজৰ দলৰ নেতা ভাস্কৰী শইকীয়াই আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে যোৱাকালি নিশাৰ পৰাই ভাৰতৰ সংবাদ মাধ্যম ভাৰতৰ সমাজ জীৱন ভাৰতৰ ৰাজনীতি জীৱন উত্তাল হৈ আছে এটা বিশেষ ঘটনাক লৈ এই ঘটনাটো কি ঘটনাটো হৈছে যে আমেৰিকাৰ আদালতত ভাৰতৰ ধনকুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপে স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ পুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হল আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে অন্ধ্ৰপ্ৰদেশতে প্ৰায় ২০০০তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংগঠিত হৈছে অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব আৰু আজি আমি ৰাইজৰ দলে কিহৰ কাৰণে সংবাদ মেলখন সম্বোধন কৰিছো যে আমি সকলোৱে এতিয়ালৈকে গম পাই আছো সংবাদ মাধ্যমত চৰ্চা হৈছে অতি স্পষ্টভাৱে এইটো মই আপোনাক দেখুৱাইছো এইটো দুটা এগ্ৰিমেণ্ট দুটা অৰ্ডাৰ ওলাইছে এটাত আছে সিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশ্যন USA ভাৰ্চাছ গৌতম আদানী এণ্ড সাগৰ আদানী আৰু এটাত একেই তাত আছে চিৰিল সেবেষ্টিয়ান আৰু ডমিনিক কেবানেজ তেখেতসকল হৈছে এজিউৰ কৰ্পোৰেশ্যনৰ একেই অভিযোগ আৰু আজি আমি সংবাদ মেল একালে উত্থাপন কৰিছো যে এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা অসম চৰকাৰেও শক্তি ক্ৰয় কৰাৰ কাৰণে এগ্ৰিমেণ্ট কৰিছে আৰু এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলে যি ইয়াত প্ৰকল্প এয়া চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নন্দিতা গাৰ্লুচা চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে তেখেতসকলে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলে প্ৰকল্প উন্মোচন কৰিছে 2022 চনৰ 22 জুলাই তাৰিখে এতিয়া আমেৰিকাৰ কোৰ্টত উন্মোচিত হৈছে যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অধিক দামত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যক উৎকোচ দিছে সেইটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতিয়া আমাৰ প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা কিমান টকাৰ উৎকোচৰ বিনিময়ত এই শক্তি ক্ৰয় কৰাৰ চুক্তি কৰিছে আমেৰিকাৰ মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ নামত 25 লাখ টকাকৈ তেখেতক উৎকোচ প্ৰদান কৰা হৈছিল এইটো যিটো গোচৰ ইয়াৰ 54 নম্বৰ যি দফাত অতি স্পষ্টভাৱে কৈ দিছে যে আহমেদাবাদত তেখেতসকলৰ মিটিং হৈছিলে as part of that agreement and consistent with what was communicated to Azure executive during in-person meeting in Ahmedabad, the rate of 25 lakh per megawatt was used to calculate the amount promised or paid to officials in Andhra Pradesh. That is 77,000 megawatts multiplied by 25 lakhs, which equals 7.5 billion rupees or 175 crore. 1750 crore 1750 কোটি টকা অৰ্থাৎ এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক 1 মেগাৱাট বিদ্যুৎ বজাৰতকৈ অধিক ক্ৰয় কৰাৰ কাৰণে যি চুক্তি কৰিছে তাৰ বিনিময়ত 25 লাখ টকা পৰ্যন্ত উৎকোচ প্ৰদান কৰিছে
এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ নামত অসমৰ কোন মন্ত্ৰীয়ে বা কোনে উৎকৃষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত